কাৰণ মই AMC কলেজৰ ছাত্ৰ আছিলোঁ আৰু মই ছায়েন্সৰ ছাত্ৰ আছিলোঁ। ছায়েন্সত যেতিয়া পিউ ছায়েন্স, তেতিয়া প্ৰি ইউনিভাৰ্চিটি ছায়েন্স, মই ফাৰ্ষ্ট ডিভিজন নাপালোঁ। মই এইখন কলেজতে ফিজিক্সত, পদাৰ্থ বিজ্ঞানত মই অনাৰ্ছ ল'লোঁ আৰু অনাৰ্ছ লৈ থাকোঁতেই বহুতৰে মাজত আহিল যে এইখন অসমৰ এখন তৃতীয় কলেজ, বহু পুৰণি কলেজ, এখন উচ্চ ইয়াক বিশ্ববিদ্যালয় স্তৰলৈ উন্নীত কৰিব পাৰোঁ। তাৰ কাৰণে আমি সকলোৱে, ফেকাল্টিসকলে, আমাৰ কৰ্তৃপক্ষৰ লগতে আমাৰ প্ৰাক্তন ছাত্ৰসকলে নিশ্চয় কাম কৰিব। যিখিনি যাৰ যোগ্যতা সেইখিনি বৰঙণি আগবঢ়াব। মই বেছি কথা ক'ব বিচৰা নাই। মোৰ কাষতে বহি আছিল আমাৰ ৰঞ্জিত ছাৰ শিক্ষানুষ্ঠানৰ প্ৰধান শিক্ষক। তেওঁ সুখাতৰ ওচৰত মই যেতিয়া এডমিশ্যন লওঁ, তেওঁ সেই সময়ত ইয়াৰ পৰা BSc পাছ কৰে। গতিকে ইয়াত বহু গুণী জ্ঞানীৰ মাজত সৃষ্টি হোৱা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ এই মহাবিদ্যালয়খনৰ প্ৰতি কৰিবলগীয়া বহুখিনি আছে আৰু মই নিজে ব্যক্তিগতভাৱে সেইখিনিৰ অংশীদাৰ হ'বলৈ ভাল পাওঁ। মই নিজে বিচাৰিম যে এইখন মহাবিদ্যালয়ত প্ৰাক্তন হ'ব পাৰোঁ আৰু সেই অৰিহণাখিনি যোগোৱাৰ ক্ষেত্ৰত যদি মোৰ কিছু অংশ থাকে তেনেহ'লে মই নিশ্চয় অতি আনন্দিত হ'ম। মই মাত্ৰ এটা কথাই কওঁ যে এই প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনৰ ছাত্ৰ সন্মিলনৰ দৰকাৰ হ'ল আৰু সেই সূত্ৰে আমি এনেকুৱা এখন অনুষ্ঠানৰ আয়োজন কৰি এখন প্ৰাক্তন ছাত্ৰ সন্মিলনত আমি এখন কমিটি বনালোঁ। তাৰ সভাপতি বিক্ৰমাদিত্য দাস ডাঙৰীয়া হ'ল। এতিয়া কথাটো হ'ল কি, আগতেও প্ৰাক্তন ছাত্ৰ সন্মিলনৰ কাৰণে আমি মহাবিদ্যালয়ত এটা অফিচ খুলিছিলোঁ অধ্যক্ষক, কিন্তু অধ্যক্ষই প্ৰকান্তৰে আমাক আশ্বাস দিছিল, কিন্তু তেখেতৰ সেই আশ্বাস কাৰ্যকৰী নহ'ল। আমি এতিয়া বিচাৰিম যে প্ৰাক্তন ছাত্ৰ সন্মিলনে বহিব পৰাকৈ, সভা আদি পাতিব পৰাকৈ আমাক এটা স্থায়ী এটা কোঠা দিয়ক মহাবিদ্যালয়ত। দ্বিতীয় কথা হ'ল এনেকুৱা এখন সভা অনুষ্ঠান কৰি পেলাই আমি নিজকে সোঁৱৰাই দিব লাগে যে আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰী হিচাপে মহাবিদ্যালয়ৰ প্ৰতি আমি কি কৰিব পাৰোঁ। আমি নকৰা নহয়, আমি কৰিছোঁ। 2013-14 চনত মহাৰাজ জয়ন্তী উৎসৱ উদযাপন হ'ল। আমাৰ বন্ধুসকলে কৈছে নাই ব্যৱস্থা কৰিম। তেতিয়া আমাক এটা ৰুমত 3জনক থাকিব দিছিল। মোক দিছিল, মনোৰঞ্জন দিছিল আৰু এজনক দিছিল। এটা ৰুমত আমি 3টা আছিলোঁ। তাৰপাছত আমাক আমি দেখা পাইছোঁ যে ইউনিভাৰ্চিটিৰ সেই যিটো পৰিৱেশ দেখা পাইছিলোঁ, আজিও মাধৱ চৌধুৰী মহাবিদ্যালয়ত এই সুন্দৰ পৰিৱেশ নিজৰ আজি শিক্ষাদানৰ বলেৰে আজি নিজে ইউনিভাৰ্চিটিৰ পৰ্যায়লৈ গৈ আছে। গতিকে আমাৰ কাৰণে সঁচাই আদৰণীয়। কাৰণ বৰ্তমান দেখা গৈছে যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী কোকৰাঝাৰত গৈছিল, কোকৰাঝাৰটো ইউনিভাৰ্চিটি দি দিলে। এনেকুৱা হৈছে য'তে যায় ত'তে ইউনিভাৰ্চিটিৰ কোনো মূল্য নোহোৱা অৱস্থা এটা পৰিৱেশ সৃষ্টি এটা হৈছে। কিন্তু আমি নিজে যেতিয়া আমি শিক্ষাৰে নিজৰ ক্ষমতাৰে কৰিম, তেতিয়া নিশ্চয় আমি এটা ভাল ছিষ্টেম এটা আনিব পাৰিম। আমি যি হৈছোঁ, হয়তো আমি ৰাজনীতিক ব্যৱসায় কৰিছোঁ, ৰাজনীতি কৰিছোঁ। আচলতে মই ভাবোঁ বিদ্যাপীঠ স্কুল আৰু আমাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ যিখিনি আমাৰ সেই সময়ত শিক্ষাগুৰু আছিল, তেওঁলোকৰ যিখিনি আমাক শিক্ষাদান কৰিছিল তেওঁলোকে, কাৰণ সকলো শিক্ষক শিক্ষয়িত্ৰী আজি যদি চাওঁ আমাৰ সেই সময়ত অৰ্জুন ছাৰে আমাক বটানী শিকাইছিল, প্ৰবীণ ছাৰ, আজি অজা ছাৰো আছে। সকলো ছাৰে ইমান মৰমকৈ শিকাইছিল, সকলোখিনি আপোন আছিল, খুব স্থানীয় আছিল, সকলো আপোন দেশৰ কাম কৰিছে। গতিকে মই ভাবোঁ আজি এই সুন্দৰ এই দুপৰীয়াটো আমি সকলোৱে একলগ হৈ আমি মাধৱ চৌধুৰী মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ ছাত্ৰী হিচাপে কিছু অৰিহণা যাব। সকলোকে মই আন্তৰিক ধন্যবাদ কেতিয়াবা যাচি মোৰ সম্ভক্ত সময় হৈছে। ধন্যবাদ, নমস্কাৰ। খুব চমুকে 2-3 মিনিটৰ ভিতৰত তেখেতসকলে ক'লে ভাল পাম। মাননীয় মোৰ বন্ধু প্ৰাক্তন বিধায়ক গুণীন্দ্ৰনাথ দাস, মোৰ শ্ৰদ্ধাৰ ছাৰ সত্যকৃষ্ণ মিশ্ৰ ছাৰ আৰু এইখন মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় শৰ্মা ছাৰ
আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ লগতে যিসকল ইয়াতে আহিছে তেওঁলোকক মই সকলোকে আন্তৰিক অভিনন্দন শুভেচ্ছা জনাইছোঁ। মোৰ এটা কথা মনত পৰে যে চাওক, এইখন এখন আজি 80 বছৰ পাৰ হোৱা কলেজ। এই কলেজখনত এটা সময়ত যি আছিল আৰু আজিৰ যিটো ছাৰাউণ্ডিং হেৰি হৈছে তাৰ কাৰণে কলেজখনতো মানে অধ্যক্ষকটো আমি আগতে হেৰি কৰিব লাগিব, কিন্তু তথাপিও যে এই গোটেই বস্তুখিনিৰ লগত আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ বহুত গুৰুত্বপূৰ্ণ এটা ভূমিকা আছে। কাৰণ আজিকালি প্ৰত্যেকটা কথাতে তেখেতসকলৰ যিটো গভৰ্ণমেণ্টৰ হেৰি আছে, নিয়ম আছে, সেইমতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীবিলাক নাথাকিলে তেওঁলোকৰ কি কৰিছে নকৰিছে এইবিলাকো হেৰি আছে। গতিকে মই অনুৰোধ কৰিম যে আমাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ যিমানখিনি প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে তেখেতসকলে ইচ্ছাই এই কলেজখনৰ কাৰণে যিখিনি কৰিব পাৰে প্ৰত্যেকে অলপকৈ হ'লেও অৰিহণা যোগাওক। অলপ অৰিহণা যোগালেও এই কলেজখনৰ বহুত উন্নতি হৈছে। আৰু যিহেতু চৰকাৰীভাৱে ইয়াৰ কিছুমান কাম থাকে, সেই কামখিনিও যাতে আমি সোনকালে কৰি দিব পাৰোঁ, কলেজক সহায় কৰিব পাৰোঁ, সেইটোৱে আমাৰ উদ্দেশ্য এই কলেজখন। ধৰক এতিয়া আজি 80 বছৰৰ ভিতৰত 2000কৈ হ'লেও প্ৰায় 1.5 লাখ মানুহ হয়। 1.5 লাখৰ বহুতখিনি মানুহ ঢুকাইছেও, কিন্তু ইমানখিনি মানুহকতো ইন পাৰ্চন কৰাটো অসুবিধা। গতিকে সেইকাৰণে মই ভাবিম যে মই ইয়াৰ পিছত এটা আমি প্ৰস্তাৱ ল'বৰ চেষ্টা কৰিম যে অসমৰ চাৰিওফালে য'তে য'ত আছে অন্ততঃ যদি ক'ৰবাত 20জনমান আছে তাতে একোটা যাতে আমি চেপ্টাৰ খুলিব পাৰোঁ। তেতিয়াহ'লে কি হয়, সেই চেপ্টাৰৰ লগত আমি সংযোগ থাকিলে সেই মানুহখিনিক আমি পাই যাম। কিছুমান চাকৰিত আছে, কিছুমান চাকৰিত নাই। চাকৰিত থকা মানুহখিনিক যদি সেই চেপ্টাৰ হিচাপত যদি আমি কৰি ল'ব পাৰোঁ, গুৱাহাটী, তেজপুৰ, লখিমপুৰ, ডিগবৈ এনেকৈ যদি আমি চেপ্টাৰ কৰি ল'ব পাৰোঁ, তেতিয়াহ'লে আমাৰ গোটেই মানুহখিনিক আমি সম্পৰ্কত আনিব পাৰিম। আৰু আজিকালিতো ধৰক হোৱাটছআপ মানে ফেচবুক গ্ৰুপত আছে, তথাপিতো সেইবিলাকত কৰি একদম সন্মুখাসন্মুখী মানুহ লগ হ'লে বেছি ভাল হয়। ফেচবুকত এইবিলাক কোনো এটা হেৰি নহয়। গতিকে আমি ভাবিম যে ইয়াৰ পিছত যাতে আৰু আমি মানুহ লৈ পেলাই আমি আমাৰ পুৰণি মানুহখিনিক মাতি পেলাই আমি যাতে আমি নষ্টালজিক হিচাপে আমি ইয়াতে লগ হ'ব পাৰোঁ, সেইটো এটা ব্যৱস্থা কৰিব লাগিব। ধন্যবাদ জনাইছোঁ। আজি আমি সঁচাকৈ মাধৱ চৌধুৰী মহাবিদ্যালয় প্ৰাক্তন ছাত্ৰ সন্মিলনখন অনুষ্ঠিত কৰি পেলাই মই নিজেই খুব আনন্দিত হৈছোঁ। কাৰণ ইয়াত দেখিছোঁ বহু পুৰণি ছাত্ৰৰ পৰাই আজি নতুন ছাত্ৰলৈকে সমবেত হৈছে। আৰু আজি পুৰণি কমিটিখন ভংগ হৈ যিখন নতুন কমিটি গঠন হ'ল, আৰু সেই নতুন কমিটিখনক লৈ পেলাই আমি বহুত আশাবাদী। কাৰণ বিগত প্লেটিনাম জুবিলিৰ সময়ত 2014 চনত যিখন আমাৰ প্ৰাক্তন ছাত্ৰ সন্মিলন গঠন হৈছিল, আমি দেখিছোঁ এই বিগত সময়ছোৱাত বিশেষ একো উদ্যোগ লোৱা নাই। কি কাৰণত আমি নাজানো, কিন্তু আমি যিহেতু কৰ্মৰত কিছু ব্যক্তি আমি এইবাৰ কমিটিখনত সোমাইছোঁ, আমি ভাবোঁ যে আমি আমাৰ উদ্যোগত আমি কিছুমান ভাল কাম কৰিম। অনাগত দিনত ৰাইজে দেখিব সেইবোৰ কাম আৰু ভাল পদক্ষেপ আমি ল'ম। কলেজখন কেনেকৈ সৰ্বাংগীনভাৱে উন্নতি কামনা কৰিব পাৰোঁ তাৰ কিছু চেষ্টা আমাৰ থাকিব। গতিকে অনতিপলমে হয়তো আমি এখন সভা আহ্বান কৰিম, কাৰ্যকৰী কমিটিৰ সভা এখন, আৰু সেই সভাখন আমি কেনেধৰণৰ পদক্ষেপ লৈ মহাবিদ্যালয়খনৰ সৰ্বাংগীন উন্নতিৰ কাৰণে আমি চেষ্টা কৰিব পাৰোঁ, কি দিশেৰে আমি গতি ল'ব পাৰোঁ, সেই ক্ষেত্ৰত আমি আলোচনা কৰিম আৰু সকলোৰে সন্মতিক্ৰমে আমি নিশ্চয় কিছু পদক্ষেপ গ্ৰহণ কৰিম। কাৰণ মাধৱ চৌধুৰী মহাবিদ্যালয়ত কৰিব লগা আমাৰ কৰণীয় প্ৰাক্তন ছাত্ৰ ছাত্ৰী বহুত আছে। কাৰণ আমি এইখন মহাবিদ্যালয়ৰ পৰাই আমি নিজৰ জীৱন গঢ়িছোঁ প্ৰত্যেকে, আৰু প্ৰত্যেকে জীৱন গঢ়ি প্ৰত্যেকে সমাজত একোজন হয়তো প্ৰতিষ্ঠিত ব্যক্তি হিচাপে পৰিণত হৈছোঁ। কোনোবাই খেতি কৰিছে, কোনোবাই ডক্টৰ হৈছে, কোনোবাই ইঞ্জিনিয়াৰ হৈছে, কোনোবাই সমাজসেৱক হৈছে, কোনোবাই শিক্ষক হৈছে। কিন্তু সকলো দিশতে যিহেতু আমাৰ ছাত্ৰ ছাত্ৰীবিলাক সোমাই আছে, সেই ছাত্ৰ ছাত্ৰীবিলাকৰো বহুতৰে ইচ্ছা যে আমিও কলেজখনৰ কাৰণে কিবা এটা কৰিব খোজোঁ। দূৰ দূৰণিৰ পৰা বহুতে আমাক মেছেজ দিয়ে যে কি হৈছে, ছাত্ৰ সন্মিলনখনে কিবা এটা কৰিছে নে নাই, যদি কৰিছে তেনেহ'লে আমিও তাত অৰিহণা যোগাব পাৰোঁ নে নোৱাৰোঁ। এইবিলাক বহুত প্ৰশ্ন আমি পাই আহিছোঁ, সন্মুখীন হৈ আহিছোঁ। গতিকে আমি এতিয়া সেই দূৰ দূৰণিৰ যিখিনি ব্যক্তিয়ে মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ কাৰণে জীৱন আহুতি দিব খোজে, মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ কিবা ভাল দেখিব খোজে, আমি তেনেবোৰ মানুহক লৈও আমি আগবাঢ়িম। তেওঁলোককো আমি খবৰবোৰ দিম, সময়ে সময়ে তেওঁলোকৰ দিহা পৰামৰ্শ আমি নিশ্চয় গ্ৰহণ কৰিম। আৰু ৰাইজ বুলি ক'লে আমি বৰপেটাৰ বেছিভাগ মানুহেই আচলতে মাধৱ চৌধুৰী মহাবিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰ। ইয়াত নাৰীৰ কথাই কওঁ বা পুৰুষৰ কথাই কওঁ। গতিকে এইখন মহাবিদ্যালয়ৰ অযুত অলেখ ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা পাছ কৰি গৈছে। আমি সকলোকে লৈহে আগুৱাব লাগিব। আমি কেৱল মাত্ৰ এখন যে কমিটিয়ে কিবা এটা কৰিম সেইটো নহয়, দিহা পৰামৰ্শ আমাক বাহিৰৰ পৰা সকলোৰে পৰাই লাগিব।